বিজেপি চৰকাৰক মুছলমানৰ সম্পত্তি নষ্ট কৰিব নিদিয়ে। মুছলমানৰ সম্পত্তি ৰক্ষাৰ কাৰণে আজি গোটেই ভাৰতবৰ্ষৰ মুছলমান দিল্লীৰ যন্তৰ মন্তৰত একত্ৰিত হৈছে। গোটেই মুছলমান পবিত্ৰ ৰমজান মাহত ৰোজা ৰাখি একত্ৰিত হৈছে। আপোনালোকে চাওক, মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এই যে ৱাকাফ বোৰ্ডৰ সম্পত্তি ৰক্ষাৰ কাৰণে যিটো মুছলমানে প্ৰতিবাদ কৰিছে, প্ৰতিবাদত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত লিখিব আৰু মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেল চাই আছে প্ৰত্যেকে মোৰ চেনেল লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে চাওক, মুছলমানে আজি শক্তি দেখাইছে। গোটেই ভাৰতৰ মুছলমান দিল্লীৰ যন্তৰ মন্তৰত একত্ৰিত হৈছে। একত্ৰিত হৈ ৱাকাফ বোৰ্ডৰ সংশোধনী আইন যিটো মোদী চৰকাৰে লৈ আহিছে তাৰ বিৰোধিতা কৰিছে। মুছলমানৰ যিটো সম্পত্তি নষ্ট কৰিব নিদিয়ে, যাৰ কাৰণে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি আছে। বহুত মুছলমান একত্ৰিত হৈছে, লাখ লাখ মুছলমান একত্ৰিত হৈছে। মুছলমান একত্ৰিত হৈ দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। এই প্ৰতিবাদ কেৱল মুছলিমসকলেহে কৰিছে, মুছলমানসকলেহে কৰিছে। কাৰণ এই ৱাকাফ বোৰ্ডৰ জৰিয়তে বিজেপি চৰকাৰে যিটো মুছলমানৰ সম্পত্তি নষ্ট কৰিব বিচাৰিছে, সেই সম্পত্তি যাতে নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে মুছলমানসকলে দিল্লীৰ যন্তৰ মন্তৰত ওলাই আহিছে। হাজাৰ হাজাৰ লাখ লাখ মুছলমান একত্ৰিত হৈছে প্ৰতিবাদস্থলীত। আপোনালোকে চাওক, মোৰ চেনেল লাইক কৰক, শ্বেয়াৰ কৰক আৰু নিজৰ নিজৰ মতামত কমেণ্ট বক্সত লিখক। আচলতে এই প্ৰতিবাদস্থলীত বিশেষকৈ এমিম লিডাৰ আছাউদ্দিন অৱেইচি লিডাৰশ্বিপ কৰিছে আৰু তেখেতৰ লগত ভাৰতৰ লাখ লাখ মুছলমান একত্ৰিত হৈ দিল্লী যন্তৰ মন্তৰ উত্তপ্ত কৰি তুলিছে। আজি বিজেপি চৰকাৰৰ এই যিটো নীতি, ৱাকাফ বোৰ্ডৰ যিটো সংশোধনী নীতি, ইয়াৰ বিৰুদ্ধে যন্তৰ মন্তৰত হাজাৰ হাজাৰ লাখ লাখ মুছলমান একত্ৰিত হৈ চৰকাৰৰ যিটো নীতি, সংশোধনী নীতি, তাৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰি আছে। মুছলমানসকলে ৰোজা ৰাখি, পবিত্ৰ ৰমজান মাহত ৰোজা ৰাখি প্ৰতিবাদ কৰিছে। আপোনালোকে চাওক, চেনেলত লাইক কৰক, শ্বেয়াৰ কৰক, নিজৰ নিজৰ মতামত কমেণ্ট বক্সত লিখক। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্ৰত্যেকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে চাই লওক স্ক্ৰীণত, এই যে মুছলমানসকল প্ৰতিবাদ কৰিছে, মুছলমানসকলে প্ৰতিবাদ কৰি দিল্লী যন্তৰ মন্তৰ কঁপাই তুলিছে। এই প্ৰতিবাদ কৰা মুছলমানসকলৰ ৰাইট আছে। কাৰণ যিটো আমাৰ ৱাকাফ বোৰ্ড মুছলমানসকলৰ, সেই ৱাকাফ বোৰ্ডৰ সংশোধনী আইনৰ বিৰোধিতা কৰি এই প্ৰতিবাদ কৰিছে। এই প্ৰতিবাদত লাখ লাখ মুছলমান একত্ৰিত হৈছে, দিল্লীৰ যন্তৰ মন্তৰ কঁপাই তুলিছে। আপোনালোকে চাবলৈ নাপাহৰিব। আপোনালোকে চাওক, এই যে মুছলমানৰ প্ৰতিবাদ, এই প্ৰতিবাদ লৈ আপোনালোকৰ মতামত কি কমেণ্ট বক্সত লিখক। এই প্ৰতিবাদ ইতিমধ্যে আৰম্ভ হৈছে। বহুত ডাঙৰ প্ৰতিবাদ মুছলমানে কৰিছে। নিজৰ সম্পত্তি, মুছলমানৰ সম্পত্তি যাতে মোদী চৰকাৰে নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে এই প্ৰতিবাদ হৈছে। গতিকে আপোনালোকে চাওক, যিসকলে চাই আছে প্ৰত্যেকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, নিজৰ নিজৰ মতামত কমেণ্ট বক্সত লিখিব। এই যে প্ৰতিবাদ, এই প্ৰতিবাদত লাখ লাখ মুছলমান একত্ৰিত হৈছে। মুছলমান একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। মুছলমান আজি সাজু হৈছে প্ৰতিবাদ কৰিবলৈ। মুছলমান আজি ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ, নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ। চাওক, এই যে যিটো ৱাকাফ বোৰ্ডৰ সংশোধনী আইন, এইটো যাতে মোদী চৰকাৰে কোনো পধ্যেই মুছলমানৰ সম্পত্তি নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে মুছলমান ওলাই আহিছে। লাখ লাখ মুছলমান দিল্লীৰ যন্তৰ মন্তৰত ওলাই আহি যন্তৰ মন্তৰ কঁপাই তুলিছে। চাওক আপোনালোকে,
স্ক্ৰীনত চাওক মোৰ চেনেলটো লাইক কৰক শ্বেয়াৰ কৰক নিজৰ মতামত কমেণ্ট বক্সত লিখক ওয়াকফ বোর্ডৰ সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লী কঁপাইছে মুছলমানে লাখ লাখ মুছলমানে যন্তৰ মন্তৰত প্ৰতিবাদ কৰি দিল্লী কঁপাই তুলিছে ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লী কঁপাইছে মুছলমানে আজি ৰোজা ৰাখি ৰমজান মাহত ৰোজা ৰাখি মুছলমানসকলে যন্তৰ মন্তৰত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে নিজৰ সম্পত্তি ৰক্ষাৰ কাৰণে ওলাই আহিছে ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লী কঁপাইছে মুছলমানে মোদী চৰকাৰে যেটো ওয়াকফ সংশোধনী বিধেয়ক লৈ আহিছে তাৰ বিৰোধিতা কৰি আজি মুছলমানে দিল্লীত প্ৰতিবাদ কৰিছে মুছলমানৰ সম্পত্তি যাতে নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে প্ৰতিবাদ কৰিছে शामिल है उनसे गुजारिश है সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লী কঁপাইছে মুছলমানে পবিত্ৰ ৰমজান মাহত ৰোজা ৰাখি মুছলমানে ওলাই আহিছে নিজৰ সম্পত্তি ৰক্ষা কৰিবৰ কাৰণে লাখ লাখ মুছলমান একত্ৰিত হৈ মোদী চৰকাৰৰ যিটো ওয়াকফ সংশোধনী বিধেয়ক তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে দিল্লী কঁপাই তুলিছে আপোনালোকে স্ক্ৰীনত চাওক নিজৰ মতামত কমেণ্ট বক্সত লাইক কৰক শ্বেয়াৰ কৰক যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব